অলৰেডি মই প্ৰনাউনৰ বিষয়ে শিকাইছিলো প্ৰনাউনটো কি আছিলে যে যেতিয়া কি নাম প্ৰদৰ্শনী ব্যৱহাৰ কৰা তাক আমি কি বুলি কওঁ প্ৰনাউন বুলি কওঁ হয় না সো প্ৰনাউন কি আছিলে কি নাই সো তোমালোকক ভিডিঅ' দিয়া আছে বেসিক ক্লাছত তোমালোকে চাই ল'বা ডেসক্ৰিপচনটো লিংক দি আছে তোমালোকে চাই ল'বা এতিয়া টাইপস অফ প্ৰনাউন কি হয় মানে প্ৰনাউনৰ ভাগ এই প্ৰনাউনৰ ভাগবোৰ জানিবৰ কাৰণে ইয়াক আমি কি বুলি কওঁ এডভান্স ইংলিছ গ্ৰামাৰ বুলি কওঁ আৰু এই এডভান্স ইংলিছ গ্ৰামাৰ কি হয় পৰীক্ষাত তোমালোকৰ 1 নম্বৰ আহে মানে এইচএস এক্সাম আৰু এইচএসএলসি এক্সাম মানে মেট্ৰিক পৰীক্ষা আৰু হায়াৰ সেকেন্ডাৰী পৰীক্ষাত 1 নম্বৰ আহে সো ভালদৰে বুজি লোৱা বস্তুটো কি হয় বস্তুটো যেতিয়া বুজি ল'বা কি হয় তেতিয়া তোমালোকে সেন্টেন্সটো চাই গম পাবা ও এইটো প্ৰনাউন হয় সো এইটো কাৰণে কৈছো বস্তুখিনি ভালদৰে বুজি ল'বা সো টাইপস অফ প্ৰনাউনৰ প্ৰকাৰ সো প্ৰনাউনৰ প্ৰকাৰ কেইটা আছে 7টা আছে সো তাৰে ভিতৰত প্ৰথমটো হ'ল পাৰ্সোনেল প্ৰনাউন কি জানানে যিয়ে নামৰ সৈতে বুজায় মানে যেতিয়া এজন মানুহ হওক বা এজন পাৰ্সনক কি কৰিব সি ইন্ডিকেট কৰিব তাক আমি কি বুলি কওঁ পাৰ্সোনেল প্ৰনাউন বুলি কওঁ এতিয়া পাৰ্সোনেল প্ৰনাউন চোৱা চিটা ৰিড ইন দি স্কুল সি কেন সিং ওয়েল ইয়াত যে মই সি টো যে ইউজ কৰিছো সি টো এটা কি হয় প্ৰনাউন হয় কাৰণ চিটাটো কি হয় নাউন চিটা নাউন সো চিটা হলে মই কি ব্যৱহাৰ কৰিছো সি ব্যৱহাৰ কৰিছো চিটা ৰিড ইন দি স্কুল চিটা এই স্কুলখনত পঢ়ে আৰু তাই কি কৰে ভাল গান গায় এতিয়া এই যে মই সি টো ব্যৱহাৰ কৰিছো এই সি টোক মই কি বুলি কওঁ পাৰ্সোনেল প্ৰনাউন বুলি কওঁ সো পাৰ্সোনেল প্ৰনাউন বুলি কিয় কওঁ কাৰণ সেইটো কি কৰিছে এজন পাৰ্সনক বা এজন মানুহক বা এজনী ছোৱালীক কি কৰিছে কি ইন্ডিকেট কৰিছে হল তাৰ পাছত পজেসিভ প্ৰনাউন মানে কি হয় যে সম্বন্ধ যিবোৰে বুজায় আৱাৰ্স yours her হয় এইবোৰ শব্দ কি বুজায় এটা সম্বন্ধ বুজায় বা এটা সম্পৰ্ক বুজায় সো আমি তাক কি বুলি কওঁ পজেসিভ প্ৰনাউন বুলি কওঁ this loss is mine মানে কি মোৰ নিজৰ এই লছটো বা এই নষ্ট হোৱাখিনি কি হয় মোৰ কাৰণে হৈছে মানে সো মই মাইন মানে কি মই সো মোৰ সলনি কি ব্যৱহাৰ কৰিছো মই মাইন ৱৰ্ডটো ইউজ কৰিছো হল আৰু এই মাইন ৱৰ্ডটো কি হয় পজেসিভ প্ৰনাউন হয় কাৰণ কিয় হয় ই কি কৰিছে এটা সম্বন্ধ বুজাইছে বা এটা সম্পৰ্ক বুজাইছে বা এটা ৰিলেচন ইন্ডিকেট কৰিছে ইজ দিস ইয়োৰ এইটো তোমাৰ নে সো তোমাৰ নে বুলি কওঁতে কি সেইটো এটা সম্পৰ্ক বুজাইছে সো হয়নে সো এইটো কি হয় yours টো এটা কি হয় পজেসিভ প্ৰনাউন হয় হ'ব ঠিক তেনেকে আৱাৰ্স হাৰ্স এইবোৰ এটা কি হয় পজেসিভ প্ৰনাউন হ'ব নেক্সট ৰিলেটিভ প্ৰনাউনটো কি হয় যে সাপোজ এটা নাউন বা এটা প্ৰনাউন যেতিয়া মই আকৌ আগৰ পৰা টানি আনিম মানে সম্পৰ্কটো যেতিয়া মই দেখুৱাই দিম তাক মই কি বুলি কওঁ ৰিলেটিভ প্ৰনাউন বুলি কওঁ এতিয়া তোমালোকে উদাহৰণটো চালে ভালদৰে বুজি পাবা তোমালোকে চাবা I meet a traveler মই এজন যাত্ৰী লগ পাইছিলো ট্ৰেভেলাৰ মানে যাত্ৰী মই এজন যাত্ৰী লগ পাইছিলো he told me a story তেওঁ মোক কি কৈছিলে এটা সাধু কৈছিলে ইয়াত কি হয় ট্ৰেভেলাৰজন এজন কি হয় নাম বুজাইছে যা বস্তু এটা নাম বুজাইছে সম্পৰ্ক বুজাইছে সো কি হয় এইটো নাউন হয় সো তাৰ সলনি ট্ৰেভেলাৰজনৰ সলনি মই কি ব্যৱহাৰ কৰিছো হি ৱৰ্ডটো ইউজ কৰিছো সো হিটো কি হয় এটা প্ৰনাউন হয় এতিয়া এই ৱৰ্ডটোক মই বা এই বাক্যটোক মই ডাইৰেক্টলি এনেকৈ ক'ব পাৰো নে আই মিট এ ট্ৰেভেলাৰ মই এজন ট্ৰেভেলাৰ লগ পাইছিলো হু টল্ড মি এ ষ্টৰী যিয়ে মোক এটা কি কৈছিলে সাধু কৈছিলে হয়নে এতিয়া হু ৱৰ্ডটোৱে কি বুজাইছে হু ৱৰ্ডটোৱে ট্ৰেভেলাৰজনক বুজাইছে মানে যেটা নাউন আছিলে সেই নাউনটো বুজাইছে বা হি যিটো আছিলে হি বুজাইছে মানে কি প্ৰনাউনটোকো বুজাইছে আৰু নাউনটোকো বুজাইছে হয়নে সো এই হু ৱৰ্ডটো ইয়াৰ কাৰণে কি হ'ব ৰিলেটিভ প্ৰনাউন হ'ব বুজি পাইছা ওকে যদি বুজি পোৱা তোমালোকে মোক জনাবা তাৰপিছত আহে ইন্টাৰগেটিভ প্ৰনাউন ঠিক তেনেকুৱা একো নহয় যিবোৰ বাক্যত যেতিয়া হু হুইচ হোৱাট মানে এই তিনিটা ৱৰ্ড যেতিয়া থাকিব হু থাকিব হুইচ থাকিব হোৱাট থাকিব এই তিনিটা ৱৰ্ড যেতিয়া থাকিব সেই বাক্যটোত কি হয় এটা সেই বাক্যটোত থকা সেই বাক্যটো যিয়ে নুবুজা কিয় সেই বাক্যটোত এইকেইটা থাকিলে এটা কি হয় এটা ইন্টাৰগেটিভ প্ৰনাউন হয় হ'ব তাৰপিছত আহে কোৱান্টিটেটিভ প্ৰনাউন সো কোৱান্টিটেটিভ প্ৰনাউনে কি কৰে 1 2 3 ফাৰ্ষ্ট সেকেন্ড সাম এনি আদি এইবোৰ যদি থাকে বাক্যত যদি এইবোৰ ব্যৱহাৰ হৈ থাকে দেন সেইটো এটা কি হয় কোৱান্টিটেটিভ প্ৰনাউন হয় তাৰপিছত আহে ডিস্ট্ৰিবিউট প্ৰনাউন মানে ইটস এভৰি এডাৰ আদি এইবিলাক যদি তাত হেৰি হৈ থাকে ব্যৱহাৰ হৈ থাকে বা এইবিলাক যদি সেন্টেন্সত থাকে দেন এইবিলাক ৱৰ্ড কি হয় এটা ডিস্ট্ৰিবিউট প্ৰনাউন হয় তাৰপিছত আহে ৰিফ্লেক্সিভ প্ৰনাউন মানে কি চোৱা এতিয়া আইৰ সলনি মই কি ব্যৱহাৰ কৰো মাই ব্যৱহাৰ কৰিব পাৰো হয় এতিয়া আইৰ সলনি মই কি ব্যৱহাৰ কৰিব পাৰো প্ৰনাউনৰ ক্ষেত্ৰত মই মাই ব্যৱহাৰ কৰিব পাৰো মাইৰ লগত যেতিয়া মই সেলফটো যোগ কৰিম কি হ'ব মাই সেলফ হ'ব মানে সো এই মাই সেলফটো এটা কি হয় ৰিফ্লেক্সিভ প্ৰনাউন হয় ঠিক একেদৰে যদি মই কওঁ সি বুলি ক'লে মই কি ব্যৱহাৰ কৰিম সাপোজ মই ক'লো সি বুলি ক'লে মই প্ৰনাউনত মই কি ব্যৱহাৰ কৰিম হাৰ ব্যৱহাৰ কৰিম HER হাৰ ব্যৱহাৰ কৰিম হয় যেতিয়া মই হাৰ লগত আকৌ হাৰ সেলফ কৰি দিম HELF হাৰ সেলফ কৰি দিম এই হাৰ সেলফটো এটা কি হয় ৰিফ্লেক্সিভ প্ৰনাউন হয় সো তোমালোকে ইয়াত যদি কিবা নুবুজা আছে তেন্তে মোক জনাবা আৰু ইয়াৰ ভিতৰত যদি কিবা নোট লাগে
তোমালোকে মোক কণ্টেক্ট কৰিবা হ'ব। যদি ভিডিঅ'টো ভাল লাগে তোমালোকে শ্বেয়াৰ কৰি দিবা আৰু ছাবস্ক্ৰাইব কৰি দিবা। থেংক ইউ।